আগবাঢ়িছো এটা ব্ৰেকিং নিউজ সাৱধান হওক ৰাজ্যবাসী দেশত হ'ব পাৰে ভয়ংকৰ পৰিস্থিতি ভয়ংকৰ ইন্ধনৰ সংকটত ভুগিব লাগিব দেশৰ লগতে ৰাজ্যবাসীও কেৱল মাত্ৰ 5 দিনৰ খাৰুৱা তেলহে মজুত আছে দেশত মধ্যপ্ৰাচ্য যুদ্ধৰ বাবে বিশ্বজুৰি ইন্ধনৰ নাটনি সংসদত কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী সুৰেশ গোপীয়ে দিলে তথ্য দেশৰ তৈল ভাণ্ডাৰত আছে মাত্ৰ 66% খাৰুৱা তেল ভাৰতক প্ৰতিদিনে প্ৰয়োজন হয় 5 মিলিয়ন বেৰেল খাৰুৱা তেলৰ তাৰে 24.7 মিলিয়ন খাৰুৱা বেৰেল খাৰুৱা তেলহে মজুত আছে দেশত গতিকে যিকোনো মুহূৰ্তত ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব দেশবাসী আমি পুনৰবাৰ জনাবলৈ চেষ্টা কৰিম এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ সাৱধান হওক ৰাজ্যবাসী দেশত হ'ব পাৰে ভয়ংকৰ পৰিস্থিতিৰ ভয়ংকৰ ইন্ধনৰ সংকটত ভুগিব লাগিব দেশৰ লগতে ৰাজ্যবাসীয়ে কেৱল মাত্ৰ 5টা দিনৰ বাবেহে খাৰুৱা তেল মজুত আছে দেশত মধ্যপ্ৰাচ্য যুদ্ধৰ বাবে বিশ্বজুৰি ইন্ধনৰ নাটনি সংসদত কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী সুৰেশ গোপীয়ে দিলে তথ্য দেশৰ তৈল ভাণ্ডাৰত আছে মাত্ৰ 64% খাৰুৱা তেল ভাৰতক প্ৰতিদিনে প্ৰয়োজন হয় 5 মিলিয়ন বেৰেল খাৰুৱা তেলৰ 24.7 মিলিয়ন বেৰেল খাৰুৱা তেলহে মজুত আছে দেশত গতিকে যিকোনো মুহূৰ্তত ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব দেশবাসী।